নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকৰ নিশ্চয় FLN ট্ৰেইনিং পৰিছে আৰু যদি FLN ট্ৰেইনিং পৰিছে তেনেহ'লে সেই FLN ট্ৰেইনিঙত যোৱাৰ এদিন আগত আপোনালোকে এটা বিশেষ কাম কৰিব লাগিব আৰু সেই কামটো হ'ল আপুনি যে যিকেইদিন আপোনাৰ FLN ট্ৰেইনিং থাকিব সেইকেইদিন যে আপুনি এবচেণ্ট থাকিব সেই এবচেণ্টৰ এটা ৰিজন আপডেট কৰিব লাগে, মানে OD এপ্লাই কয় বহুতে ট্ৰেইনিং বুলি কয়। তো সেইটো শিক্ষাসেতুত আপডেট কৰি ল'ব লাগিব আৰু সেইটো কেনেকৈ কৰিব সেই প্ৰচেছটো আজি চাই লওক। সৰ্বপ্ৰথমে আপোনালোকৰ মোবাইলত যিটো গুগল ক্ৰম আছে বা গুগল আছে তাত গৈ পেলাই শিক্ষাসেতুটো লগইন কৰি ল'ব। শিক্ষাসেতুটো লগইন কৰাৰ পিছত আপোনালোকৰ ওচৰত লেফ্ট ছাইডত যিটো তিনিটা যিটো আঁচ টানি থোৱা আছে ইয়াত এবাৰ টিপি দিব। টিপি দিয়াৰ পিছত টিচাৰ এণ্ড ষ্টাফ যিটো আছে টিচাৰ এণ্ড ষ্টাফত এবাৰ টিপি দিব। তলপিনে আহিব, তলপিনে চাব ইয়াত ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন আছে। এই ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যনত যাব, গৈ ইয়াত ওপৰত যাব আপডেট ৰিজন বুলি আছে, সেই আপডেট ৰিজনত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ষ্টাফত আপোনাৰ নিজৰ নামটো ইয়াত চিলেক্ট কৰি ল'ব লাগিব। নিজৰ নামটো ইয়াত চিলেক্ট কৰি ল'লে কিমান তাৰিখৰ পৰা আপুনি আপোনাৰ ট্ৰেইনিং আছে সেই ডেটটো ইয়াত চিলেক্ট কৰি ল'ব আৰু কিমান তাৰিখলৈকে আছে সেই ডেটটো চিলেক্ট কৰি দিব লাগিব। ঠিক আছে, চিলেক্ট কৰি দিলে। দিয়াৰ পিছত ইয়াত এবচেন্স ৰিজন আপুনি কি এবচেন্স থাকিব সেইটো আছে আৰু ইয়াত তলপিনে চাব ট্ৰেইনিং বুলি আছে, এই ট্ৰেইনিঙত দি দিব। ইয়াৰ পিছত আপলোড ডকুমেণ্ট বুলি থাকিব। আপলোড ডকুমেণ্টত টিপি দিয়াৰ পিছত আপুনি মিডিয়া পিকাৰ বা আপুনি যদি কেমেৰাৰে উঠাব খোজে সেই কেমেৰাৰ অপশ্যনটোত আপুনি চিলেক্ট কৰিব আৰু যদি আপোনাৰ মোবাইলত আছে অৰ্ডাৰখন তেনেহ'লে মিডিয়া পিকাৰত যাব। ইয়াত গ'লে আপোনাৰ ওচৰত এই যিকেইটা ফল্ডাৰ ইয়াত অলৰেডি আপুনি ডাউনলোড কৰিছে বা ডাউনলোড হৈ আছে এই বস্তুবিলাক ইয়াত খোল খাব। আপুনি যিটো অৰ্ডাৰ কপি আছে সেইটো চিলেক্ট কৰি দিব। PDF লয় বা আপোনাৰ যদি এনে স্ক্ৰীনশ্বট লোৱা আছে সেইটো দিব পাৰিব। দিয়াৰ পিছত ইয়াত যিটো ছাবমিট অপশ্যন আছে ছাবমিট অপশ্যনত টিপি দিব। টিপি দিলে ইয়াত চাব এইটো ছাকচেছ হৈ গৈছে আৰু এইটো 1 আৱাৰৰ ভিতৰত এইটো ৰিফ্লেক্ট হ'ব। এতিয়া আপোনাৰ কামটো শেষ হোৱা নাই, আপুনি অলপ টাইম ৱেইট কৰিব লাগিব বা আপুনি যদি টান পায় আপুনি 10 মিনিটছ পিছতো আহিব পাৰে। 10 মিনিট পিছত আকৌ ইয়াত লগইন হ'লে আপোনাৰ ডিটেইলটো ইয়াত শ্ব' হ'ব। ঠিক আছে, এই তলত ডিটেইলটো শ্ব' হ'ব, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। এইটো কেতিয়াবা সোনকালে হৈ যায়, কেতিয়াবা অলপ টাইম লয়। এঘণ্টামান পিছত আপোনাৰ ওচৰত এই ধৰণৰ প্ৰিফেচটো খোল খাব এই ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যনত। যদি এইটো খোল নাখায় এঘণ্টাৰ পিছত আপুনি ইচ্ছা কৰিলে এইটো আপোনাৰ নেক্সট ডেটো আপুনি ট্ৰাই কৰিব পাৰে। সেইটোলৈ পেনিক হ'ব নালাগে, আপুনি এইটো নেক্সট ডে এপ্ৰুভ কৰিলেও হ'ব, কাৰণ যিহেতু আপুনি এপ্লাই কৰা হৈ গৈছে গতিকে সেইটোলৈ আৰু ইমান ধৰি নাই যে আপুনি 10 মিনিটছ পিছত বা 1 ঘণ্টাৰ পিছত কৰিব লাগিব। যিয়ে নহওক আগতে এইটো 1 মিনিটৰ ভিতৰতে আহিছিলে, কিন্তু এতিয়া বৰ্তমান টাইমত এইটো অলপ দেৰিকৈ আহে। কেতিয়াবা 1 ঘণ্টাৰ পিছত আহে, কেতিয়াবা এইটো আহোঁতে আৰু দেৰি হয়। যদি এইটো নাহে আপুনি কি কৰিব লাগিব, আপুনি ওপৰৰ পৰা আপোনাৰ মোবাইল স্ক্ৰীণটো এনে টানি দিব যাতে এইটো ৰিফ্ৰেছ হৈ যায়। এনে টানি দিলে এইটো কি হ'ব, এই ধৰণে চাওক এইটো ৰিফ্ৰেছ হৈ যাব। যদি নাহে তেনেহ'লে এইটো আকৌ এই চাওক অলপ আগত আছে এতিয়া নাই, আকৌ এই ধৰণে টানি দিব। এইখিনি ৰিফ্ৰেছ হৈ বস্তুটো এটা টাইমত আহি যাব। যদি নাহে আপুনি পেনিক হ'ব নালাগে, আপুনি অলপ পিছত আকৌ লগইন হৈ আকৌ ট্ৰাই কৰিব। এইটো চাওক এই ধৰণে আহি যাব। ইয়াত অহাৰ পিছত আপুনি চাব লক্ষ্য কৰিব কেতিয়াবা ওপৰত আৰু কেতিয়াবা তলপিনে থাকে এই পেণ্ডিং যিটো কি আছে এপ্ৰুভ ৰিজেক্ট যিটো অপশ্যন আছে এইটো অহাৰ পিছত আপুনি যিটো এপ্ৰুভ আছে এপ্ৰুভত টিপি দিব লাগিব। ইয়াত কৈছে যে আৰু চিয়'ৰ বুলি কৈছে, আপুনি সঁচাকৈ এইটো মানে ট্ৰেইনিং আছে বুলি আপুনি জানে নেকি, যিহেতু এই কামটো আমাৰ হেড অফ দ্য ইনষ্টিটিউশ্যনৰ আমাৰ হেড টিচাৰ হেডমাষ্টাৰ বা প্ৰিন্সিপাল তেখেতসকলৰ কাম এইটো এপ্ৰুভ কৰাটো। যিয়ে নহওক এতিয়া আপুনি ইয়াত য়েছ বা
যি আছে সেইটো লিখি দিব লাগে। মই ইয়াত এই ধৰণে লিখি দিলোঁ। লিখি দি পেলাই ইয়াত ছাবমিট যিটো অপশ্যন আছে এই ছাবমিটত টিপি দিব লাগিব। ইয়াত টিপি দিয়াৰ পিছত আপোনাৰ ওচৰত দেখুৱাই দিব যে এইটো ছাকচেছফুলি মানে হৈ গ'ল। আপোনাৰ যিটো এপ্ৰুভ কৰিব লগা যিখিনি কাম সেইখিনি ছাকচেছফুল হৈ গ'ল বুলি শ্ব' হৈ যাব। আৰু ইয়াত এটা কথা, এইটো শ্ব' হৈ যোৱাৰ পিছতো কেতিয়াবা সেই এপ্ৰুভ ৰিজেক্ট অপশ্যনটো থাকি যাব পাৰে। সেইটো লৈ পেনিক নহ'ব, সেইটো লাহে লাহে সেইটো গুচি যাব। আৰু এইখিনিতে আৰু এখন কথা, যদি ভিডিঅ'টোত ভেলু পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব কলিগসকলৰ মাজত। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইটো চাওক, এপ্ৰুভ ছাকচেছফুলি আহি গ'ল। কিন্তু এপ্ৰুভ ছাকচেছফুলি অহাৰ পিছতো ইয়াত এই এপ্ৰুভ ৰিজেক্ট অপশ্যনটো এতিয়াও শ্ব' হৈ আছে। গতিকে আপুনি এই কামটো বাৰে বাৰে কৰি থাকিব নালাগে। সেইটো অট'মেটিক এই এপ্ৰুভ ৰিজেক্ট যিটো কিবা আছে পেণ্ডিং যিটো দেখাই আছে সেইটো অট'মেটিকেলি সেইটো নোহোৱা হৈ যাব, এপ্ৰুভড আহি যাব। বাকীবিলাকৰ নিচিনাকৈ এপ্ৰুভ আহি যাব। গতিকে সেইটো লৈ পেনিক হ'ব নালাগে। এইখিনি আছিল আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ। গতিকে এই প্ৰচেছটো আপুনি কৰিব লাগিব। ট্ৰেইনিঙত যোৱাৰ আগদিনাখন যদি আপোনাৰ 19 তাৰিখত ট্ৰেইনিং আছে তেনেহ'লে আপুনি 18 তাৰিখ ৰাতি 12টাৰ আগত এইখিনি কাম কৰিব লাগিব। ঠিক আছে, 19 তাৰিখ মানে পৰাৰ আগত এইখিনি কাম আপুনি কৰি ৰাখিব লাগিব। নহ'লে কিন্তু আপুনি সেইদিনাখনৰ ষ্টেটাছটো কিন্তু আপোনাৰ এবচেণ্ট হৈ থাকিব। গতিকে এই কামখিনি আপুনি কৰিব লাগিব 18 তাৰিখত। আৰু মানে মুঠতে কথা হ'ল এদিন আগত কৰিব লাগে, যিয়ে নহওক। গতিকে এইখিনি কাম কৰক। কৰাৰ পিছত আপোনাক আৰু এবচেণ্ট শ্ব' নহ'ব 6 তাত আপুনি ট্ৰেইনিঙত আছে বুলিয়ে শ্ব' হ'ব। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব পাৰিছে। আগন্তুক আৰু কিছু প্ৰয়োজনীয় ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈ আপোনালোকে সকলোৱে সুস্থ থাকক, ভালে থাকক। ধন্যবাদ।